মোতকৈও জ্যেষ্ঠ বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই সদনৰ ভিতৰত সকলো সমান বুলি মই আগবেলা কৈছিলোঁ। তাৰ পিছতো আমাৰ কিছুমান বিধায়কৰ প্ৰতি যেনেকুৱা অশালীন মন্তব্য, অকল মন্তব্যই নহয়, তেওঁ যেনেধৰণেৰে আমাৰ একমাত্ৰ নিৰ্দলীয় বিধায়কজনৰ টেবুলৰ চকীৰ ফালে চোচালৈ আহিলে, এই ঘটনা আমাৰ দেখা মনত নপৰে। মই যদিও ৰাজনীতিত সংসদীয় ৰাজনীতিত পলমকৈ প্ৰৱেশ কৰিছোঁ 2011 চনত, মই তাৰ আগতে কংগ্ৰেছৰ সময়ত দুই এটা এনেকুৱা ঘটনা শুনিছিলোঁ। কিন্তু যোৱা 90 চনৰ পৰৱৰ্তী সময়ত বা 96ৰ পিছৰ পৰা প্ৰায় 30 বছৰৰ অধিক কাল ধৰি এনেকুৱা উত্তেজনা, এনেকুৱা ঘটনা দেখা নাই য'ত ধৈৰ্য যি সময়ত থাকিব লাগে সেই সময়ত ধৈৰ্য নাইকিয়া হৈছে। কিন্তু বিধানসভাখনত আলোচনা হ'ব লাগে, ঘুচিয়াঘুচি হ'ব নালাগে। কিন্তু বিধানসভাৰ মৰ্যাদা ৰাখক। আজি এটা বেয়া দিন আমাৰ বাবে।